মোক যি তেল লগালে সেই অমিত কলত জমা দিমগৈ বোলে। আজি বোলে বৃক্ষৰোপণ আছে বোলে, আজি বোলে গছ পুলি বিতৰণ কৰিছে বোলে। মই মানা কৰিছিলোঁ নেলাগে, ঘৰত গোটেই কাম আছে, বাম খেতি কৰা মানুহ, নুশুনিলে। এতিয়া মোক পইচাটো দিব লাগিছিলে আকৌ হাতত আনি। পইচাটো দিয়াহেঁতেনে বাৰু মই এইখিনি অত্যাচাৰ নকৰোঁ বাৰু। পইচাটো নিদিলে নচলিব। মই কৈছোঁ নহয়, আমাৰ কাজিয়া হৈয়ে আছে। বুঢ়ীক একদম বেয়া দিছোঁ, একদম ঘুচিয়াই চকু কোলা পেলাই দিছোঁ। তই গলি নে মহে কামুৰে ৰাতি শুব ন, এইফালে টিটকে মাৰে, কিন্তু আকৌ এইফালে টিটকে মাৰে, আকৌ এইফালে টিটকে মাৰে। তই নাই মামা, ইমান কষ্টকে আছোঁ। মামা পইচাটো ভৰাই দিলে, এনেকুৱা নহ'লতো ন অৱস্থা মোৰ। গুচিয়াই চক একে গুচাই কেনেকুৱা অৱস্থা হৈ গ'লে, চেলি চেলি বাই গ'লগৈ কোলাটো। মামাই কেলৈ লোকে কৰিছে বাৰু? মোৰ নিচিনাকৈ বহুত মহিলাটো এতিয়া ঘৰৰ পৰা খেদন খাই আছে নহয়। এনেকুৱা কৰিব লাগে নেকি বাৰু? মহিলাখিনি কি আঁচনি উলিয়াই পেলাই এইখিনি কৰিলে, লাখপতি বুলি কৈ উলিয়ালে আঁচনিখন, উলিয়াই পেলাই ইমান কষ্ট কৰালে কৰাই পইচা দিমকৈ। 1 এপ্ৰিল দিনাখনে একদম সিদ্ধান্ত কৰিছিলে বোলে, সেইদিনাখনে চব মহিলাকে পাছবুকত ভৰাই দিম, একাউণ্টত টুপুককৈ ভৰাই দিম, টুপুংকৈ পৰিব। আজিলৈকে নাই ঈশ্বৰ, এনেকুৱা কৰিব লাগে যে 3-4 তাৰিখ ক'বলৈ হ'ল, তেনেকুৱা কৰিব লাগে নেকি? মোৰ নিচিনাকৈ বহুত মহিলাইতো ঘৰখন অশান্তি হৈ আছে। তেতিয়া হয় মূৰ দি আহিছিলে যোৰহাটলৈ, কাৰোবাৰ চাদৰ ফাটি গ'ল, কাৰোবাৰ হাত ভাঙিলে, কাৰোবাৰ ভৰি ভাঙিলে, গৈ পিনি তাক মূৰ দি চাবলৈ যাতে কিমান শাস্তি হ'ল। সেইবোৰ বুজি পাব লাগে নহয়। আমাৰতো মুখ্যমন্ত্ৰী এইখিনি কাৰণেতো চিন্তা কৰিব লাগে, এই ৰজাটো কিয় পাতি দিলোঁ। এইবোৰ পালি পুহিয়াখিনি চাবলৈহে ৰজা হৈছিলে। এতিয়া একদম পূৰা পালি পুহিয়াখিনি পালিচমেণ্টহে দি আছে এতিয়া। লোকৰ সভাই জিকিলৈ বুলি বৰ ৰজা হৈছোঁ বুলি ভাবিছে নেকি? বিহু খোৱা নকৰিলে মহিলাখিনি মামা চাব কি গতি হ'ব। আমিতো এতিয়া যদি অশান্তি হয়, ঘৰত থাকিবলৈ যদি নেপাওঁ, একদম মামা ঘৰ পামগৈ। আকৌ খুৱাই নোখোৱাই ক'ব নোৱাৰোঁ আকৌ, এই চুতত আকৌ চাই ল'বি। আৰু সদায় বুঢ়া মাৰ খাবলৈ নাই, চিধা মামাই ঘৰ পামগৈ। খোৱালে খুৱাব, নোখোৱালে নাই। যদি নোখোৱাই তেতিয়া চাকৰ বৈ খাম, পিয়ালি কাষতে থাকিম, তথাপিতো ঘৰলৈ ঘূৰি নাহোঁ। চাবি মামা ইমান কষ্ট দিব নেপায়, পইচাটো ভৰাই দিলে এনেকুৱা নহয়। একেবাৰেখন দিম কয়, আজিলৈকে নাই। পাছে নেকি? মোক চকুতে গুচিয়াই দিলে বুঢ়াটোৱে। চকচোন তই আজি ঘৰত থাকিব নাপাওঁ। দিছোঁ ঠিকছে নে দিছোঁ? চকুতে ঠিকছে দিছোঁ, পাই গৈছে, দিলোঁ চকুতে। যেনেকে কৈছিলে মোক তেনেকে পইচাটো মোক আনি দিব লাগিছিলে আকৌ। যি তেলীয়া লগাইছিলে প্ৰথমতে, বুঢ়া তই চিন্তা নকৰিবি, মোক যাবলৈ দেচোন বোলে। মোক যি তেল লগালে সেই অমিত কলত জমা দিমগৈ বোলে। আজি বোলে বৃক্ষৰোপণ আছে বোলে, আজি বোলে গছ পুলি বিতৰণ কৰিছে বোলে। মই মানা কৰিছিলোঁ নেলাগে, ঘৰত গোটেই কাম আছে, বাম খেতি কৰা মানুহ, নুশুনিলে। এতিয়া মোক পইচাটো দিব লাগিছিলে আকৌ হাতত আনি। পইচাটো দিয়াহেঁতেনে বাৰু মই এইখিনি অত্যাচাৰ নকৰোঁ বাৰু। পইচাটো নিদিলে নচলিব। মই কৈছোঁ নহয়, আমাৰ কাজিয়া হৈয়ে আছে। বুঢ়ীক একদম বেয়া দিছোঁ, একদম ঘুচিয়াই চকু কোলা পেলাই দিছোঁ। তই গলি নে মোক দৌৰাই আছ নেকি? মোক দৌৰাই আছ নেকি? সেইদিনাখন মই এই ভগা ঘৰটোত থাকিব দিলোঁ বুলি তই আকৌ চল পালি। তোক মই কৈছিলোঁ পকা ঘৰটোত নোহোৱাবি বুলি।
গুচাই 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 দি মোক চকুটো মাৰি দিলে চকুটো এয়া চকুটো দিম ওলা 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 ভাল চাল এইফালে যা এইফালে যা এইফালে যা ওলা 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 তই আহি চাবি তই ফেপনি ধৰি গৈছেগৈ ঐ মামা চাওকচোন মোক একদম চকুতে একদম ঘুচিয়াই দিলে নহয় মামা পইচাটো দি দিয়াহেঁতেন এনেকুৱা নহয় অৱস্থা বস্তেকৰ বিহু আহি আছে এতিয়া বাৰু এইবোৰ মাৰপিট বাৰু ঘোচা খাটিবলৈ হ'বই আছে জানো বিহুত এইটো জা জলপান মোক কৰিব লাগে কাম বন কৰিব লাগে সেইখিনি কৰিবলৈ পোৱা নাই বুঢ়াই পইচাটো নোপোৱাৰ কাৰণে এক এপ্ৰিলদিনাখন পইচাটো সোমাই দিম ক'লে নহয় মামাই কৈ পেলাই কেলৈ ঠগৰামি কৰিলে বাৰু গোটেই বুঢ়াতে মোক থাকি ঠেলি মাৰপিট কৰিছে আৰু এদিন মাৰিলেই আকৌ খেদিছে মোৰ চকুতে গুচিয়াই দিলে চক কেনেকুৱা আৰু ইফালে পকা ঘৰটো নিদিয়ে থাকিবলৈ সেই কেঁচা ঘৰটো ভগা ঘৰটো একদম কৈছোঁ ইমান মহে কামোৰে ৰাতি শুব ন এইফালে টিটকৈ মাৰে কেতিয়াবা আকৌ এইফালে টিটকৈ মাৰে আকৌ এইফালে টিটকৈ মাৰে এটা নাই মামা ইমান কষ্টকৈ আছোঁ মামা পইচাটো ভৰাই দিলে এনেকুৱা নহ'লতো ন অৱস্থা মোক গুচিয়াই গুচিয়াই চক একে গুচাই কেনেকুৱা অৱস্থা হৈ গ'লে চেলি বাই গ'লগৈ কোলাটো মামাই কেলৈ লোকে কৈছে বাৰু মোৰ নিচিনাকৈ বহুত মহিলাটো এতিয়া ঘৰৰ পৰা খেদন খাই আছে নহয় এনেকুৱা কৰিব লাগে নেকি বাৰু মহিলাখিনি কি আঁচনি উলিয়াই পেলাই এইখিনি কৰিলে লাখপতি বুলি কৈ উলিয়ালে আঁচনিখন উলিয়াই পেলাই ইমান কষ্ট কৰালে ঐ কয়েকা পইচা দিমকৈ এক এপ্ৰিল দিনাখনে একদম সিদ্ধান্ত কৰিছিলে বোলে সেইদিনাখনে চব মহিলাকে পাছবুকত ভৰাই দিম একাউণ্টত টুপুককৈ ভৰাই দিম টুপুংকৈ পৰিব আজিলৈকে নাই এনেকুৱা কৰিব লাগে যে 3-4 তাৰিখ ক'বলৈ হ'ল তেনেকুৱা কৰিব লাগে নেকি মোৰ নিচিনাকৈ বহুত মহিলাটো ঘৰখন অশান্তি হৈ আছে যেতিয়া হয় মূৰ দি আহিছিলে যোৰহাটলৈ কাৰোবাৰ চাদৰ ফাটি গ'ল কাৰোবাৰ হাত ভাঙিলে কাৰোবাৰ ভৰি ভাঙিলে গৈ পিনি তাক মূৰ দি চাবলৈ যাতে কিমান শাস্তি হ'ল সেইবোৰ বুজি পাব লাগে নহয় আমাৰতো মুখ্যমন্ত্ৰী এইখিনি কাৰণেতো চিন্তা কৰিব লাগে এই ৰজাটো কিয় পাতি দিলোঁ এইবোৰ পালি পুহিয়াখিনি চাবলৈহে ৰজা হৈছিলে এতিয়া একদম পূৰা পালি পুহিয়াখিনি পালিচমেণ্টহে দিয়া আছে এতিয়া লোকসভা জিকিলৈ বোলে বৰ ৰজা হৈছোঁ বুলি ভাবিছে নেকি বিহু খোৱা নকৰিলে মহিলাখিনি মামা চাব কি গতি হ'ব আমিতো এতিয়া যদি অশান্তি হয় ঘৰত থাকিবলৈ যদি নেপাওঁ খেদত একদম মামা ঘৰ পামগৈ আকৌ খুৱাই নোখোৱাই ক'ব নোৱাৰোঁ আকৌ এই চুটত আকৌ চাই ল'বি আৰু সদায় বুঢ়া মাৰ খাবলৈ নাই চিধা মামাই ঘৰ পামগৈ খোৱালে খুৱাব নোখোৱালে নাই যদি নোখোৱাই তেতিয়া চাকৰ বৈ খাম পিয়ালি কাষতে থাকিম তথাপিতো ঘৰলৈ ঘূৰি নাহোঁ চাবি মামা ইমান কষ্ট দিব নেপায় পইচাটো ভৰাই দিলে এনেকুৱা নহয় একেবাৰে দিম কয় আজিলৈকে নাই